মানুহক ভয় ভাবুকিৰে কিনা বেচাৰ ৰাজনীতি কৰি এই যিটো পৰিৱেশ অসমত হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে, মানুহৰ মাজত এক স্বজন তোষণ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ৰাজ কমিশন ৰাজেৰে সমগ্ৰ সমাজ যেনেকৈ বিপন্ন কৰি তুলিছে, গণতান্ত্ৰিক অনুষ্ঠানসমূহক আক্ৰমণ কৰি তেওঁলোকৰ বহতীয়া কৰিবৰ কাৰণে কৰা যিটো চেষ্টা, তেওঁলোকে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি সেই অনুষ্ঠানসমূহক তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডা মতে কাম কৰাৰ যিটো অপচেষ্টা, এইবোৰক শেষ কৰিবৰ কাৰণে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদী শাসন উৎখাত কৰিবৰ কাৰণে আগন্তুক দিনত আমাৰ প্ৰতিগৰাকী সৈনিকে আমি কাম কাজ কৰিব লাগিব। আমাৰ সকলোৰে এটাই লক্ষ্য, জাতীয়তাবাদৰ আদৰ্শ মানুহৰ মাজলৈ লৈ যোৱা, মানুহৰ হৃদয়লৈ লৈ যোৱা, মানুহক শক্তি দিয়া, সাহস দিয়া যিটো পথেৰে আমি অগ্ৰসৰ হৈছোঁ, এইটো অত্যন্ত জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ। এই কথা আমি সকলোৱে অনুভৱ কৰিব লাগিব, অনুধাৱন কৰিব লাগিব। অজিত দাই যিবোৰ কথা কৈছে, গুপ্ত হত্যাৰ ভয়াৱহ বিভীষিকাৰ সময়ত যেনেকৈ জাতীয়তাবাদৰ নিচান উৰুৱাবৰ কাৰণে তেওঁলোকে কণ্ঠনি কৰাইছিল, সংবাদ সেৱাৰ যোগেদি অসমৰ জাতীয় দায়বদ্ধতা পালন কৰিবৰ কাৰণে স্বাধীন প্ৰতিদিন এই গোষ্ঠীসমূহৰ যোগেদি বিভিন্ন ধৰণৰ কলম তুলি লৈছিল। মানৱ অধিকাৰ যেতিয়াই বিঘ্নিত হৈছে তেতিয়াই তেওঁলোকে মানৱ অধিকাৰ সংগ্ৰামৰ যোগেদি আৱাজ উঠাইছিল। মই ভাবো যে আগন্তুক দিনত আমাৰো যিসকল জাতীয় সৈনিক আছে তেওঁলোকেও কিন্তু সাহসেৰে প্ৰত্যাহ্বান নেওচি তেওঁলোকে আগবাঢ়িব লাগিব। অসমৰ বিভিন্ন প্ৰান্তত আজি এটা নিৰাশাৰ বতৰা দিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেওঁলোকৰ যিসকল মন্ত্ৰী আছে বিভিন্ন ধৰণৰ কথা বতৰা মানুহৰ মাজলৈ প্ৰেৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এই কথা ঠিকেই কৈছে যে তেওঁলোকে হাৰিব বুলি গম পোৱাৰ পাছতে সকলো ধৰণৰ তেওঁলোকৰ কূট কৌশল অৱলম্বন কৰিছে। প্ৰথমতে তেওঁলোকে আৰম্ভ কৰিছিল সাম্প্ৰদায়িকতাৰ ৰাজনীতি। তেওঁলোকৰ যিটো নিত্য নৈমিত্তিক ঘটনা, সেই সাম্প্ৰদায়িকতাৰ ৰাজনীতিয়ে এইবাৰ কামত নিদিব বুলি ভবাৰ লগে লগে এটা সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ আৰু কথা বতৰা তেওঁলোকে আৰম্ভ কৰিলে ভুৱা উন্নয়নৰ প্ৰতিশ্ৰুতি মানুহৰ মাজত দিবৰ কাৰণে। সেইবোৰ উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ পাছত ৰাইজে বুজি পালে যে উন্নয়ন ৰাইজে চকুৰ আগত দেখি আছে। দেখি থকাৰ পাছত ৰাইজ আশ্বস্ত নোহোৱা তেওঁলোকে দেখিলে। হিতাধিকাৰী আঁচনি যেতিয়া মানুহৰ মাজলৈ দিলে, তেতিয়া ৰাইজে সকলোৱে প্ৰশ্ন কৰা আৰম্ভ কৰিলে যে এয়া আঁচনি ধন কাৰ? ধন জনতাৰ। আমাৰ টকা পইচাৰে আমাৰ কলকাতালৈ আমাক পইচা দিছে আৰু ভোট লাগিব বুলি তাৰ মাজত তেওঁলোকে নিৰ্বাচনী কেম্পেইনিং চলাইছে। এইটো যেতিয়া হ'ব নোৱাৰে, ৰাইজে হিতাধিকাৰী আঁচনিৰ ধন ল'বলৈ নাচি নাচিও আহিছে আৰু নাচি নাচি এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰত গৈ বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ সংকল্প লোৱাৰ যিটো পৰিৱেশ দেখিলে, তেতিয়া তেওঁলোকে লগে লগে শেষ অস্ত্ৰ ব্যৱহাৰ কৰিছে। শেষ অস্ত্ৰ তেওঁলোকৰ ভোট চুৰি কৰিবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰি দিলে। সেইকাৰণে প্ৰাৰম্ভিক পৰ্যায়ত 31টা বিধানসভা সমষ্টিত 10,000কে তেওঁলোকে ভোট কাটাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। নাওবৈচা, তেজপুৰ, বৰক্ষেত্ৰী নাম কৈ দিব পাৰোঁ এটা এটাকে। মোৰ লগত তালিকা আছে, এখন চৰকাৰী জাতিপ্ৰেমী জাতীয়তাবাদী বিষয়াই মোৰ হাতলৈ প্ৰেৰণ কৰা এখন তালিকা, বেলেগে দিয়া তালিকা নহয়। তেওঁলোকৰ চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা জাতিপ্ৰেমী জাতীয়তাবাদী অফিচাৰে মোৰ হাতত দিছে যে অফিচিয়েলি এই 31টা বিধানসভা সমষ্টিৰ তালিকা আছে য'ত 10,000কে ভোট কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ মানে হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি নি ভোট কাটি তেওঁলোকৰ অধিকাৰ কাঢ়ি বাহিৰৰ পৰা বহিৰাগত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি ৰাজনৈতিক অধিকাৰ তেওঁলোকক দি দিব খুজিছে। গতিকে সেইকাৰণে তেওঁলোকৰ হাতত বিকল্প নাই। এতিয়া শেষ অস্ত্ৰ 31টা বিধানসভা সমষ্টিত 10,000কে ভোট কাটিলেও তেওঁলোকে যিহেতু চৰকাৰ কৰিব নোৱাৰে, সেইকাৰণে দিলীপ শইকীয়াই যিটো ভিডিঅ' কনফাৰেন্সিঙৰ ওলাইছে খবৰ, তাত 60টাত 5,000ৰ পৰা 10,000 ভোট কাটিবৰ কাৰণে নিৰ্দেশনা দিছে। তাৰমানে 31টাত 10,000কে কটাৰ পিছতো তেওঁলোকে চৰকাৰ নাহে বুলি নিশ্চিত। অসমৰ জনগণে ইয়াৰ আগতে ইয়াৰ উত্তৰ দি থৈছে। উদাহৰণ যোৰহাট, উদাহৰণ বিটিয়াৰ। মনত ৰাখিব, হিমন্ত বিশ্ব শৰ্মাকো কৈ দিব খুজিছোঁ, অসম বিহাৰ নহয়। যিধৰণে আপোনালোকে এছআইআৰ কৰি তেওঁলোকৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আপোনালোকে নাচ্ছাত কৰি ধ্বংসস্তূপত পৰিণত কৰিলে, অসমত আমি হ'বলৈ নিদিওঁ। আৰু সেইকাৰণে এই মঞ্চৰ পৰা আমি বাৰ্তা দিব খুজিছোঁ, যিমান যি স্থূল পাতল নিকৃষ্ট কথা নকওক লাগিলে, আমি আমাৰ লক্ষ্য কেতিয়াও ইফাল সিফাল কৰিব নালাগে। আমি লক্ষ্যৰ দিশে অগ্ৰসৰ হ'ব লাগে আৰু তেওঁলোকৰ এই ষড়যন্ত্ৰ উৎখাত কৰিবৰ কাৰণে, তেওঁলোকৰ এই ষড়যন্ত্ৰ নাচ্ছাত কৰিবৰ কাৰণে
আমি আগন্তুক দিনত সকলোৱে কাম কৰিব লাগিব আৰু তাৰ কাৰণে মূল শক্তিটোৱে হ'ল আমি সকলোৱে সমন্বয়েৰে একতাৰে অগ্ৰসৰ হ'ব লাগিব আদৰ্শগত মতপাৰ্থক্য কংগ্ৰেছৰ লগত আমাৰ অসম জাতীয় পৰিষদ বা জাতীয়তাবাদৰ আছে আৰু ভৱিষ্যতেও থাকিব বাওঁপন্থী শক্তিৰ লগতো আমাৰ আদৰ্শগত মতপাৰ্থক্য আছে আৰু থাকিব কিন্তু সাম্প্ৰতিক সময়ত বিজেপিক উৎখাত কৰাৰ যিটো জাতীয় দায়িত্ব আছে সেই দায়িত্ব পালন কৰিবৰ কাৰণে আমি সকলোৱে সন্মিলিতভাৱে আমি আগবাঢ়িম এই বাৰ্তা আমি এই মঞ্চৰ পৰাই কৈছো যে আমাৰ দলৰ স্থিতি দৃষ্টিভংগী প্ৰথম দিনটোৰ প্ৰায় স্পষ্ট কোনো কাৰণত এই যিটো লক্ষ্য এই লক্ষ্যৰ পৰা আমি ইফাল সিফাল নহয় পৰোচনা কৰিব কোনোবাই আমাক ইয়াৰ পৰা বিচলিত কৰিবলৈ চেষ্টা কৰিব পুনৰ এই মঞ্চৰ পৰা কৈছো বিজেপিক উৎখাত কৰাৰ এইখন সংগ্ৰামত বিজেপিক উফৰাই পেলোৱাৰ এইখন সংগ্ৰামত আমাৰ দল হিচাপে আমাৰ যিমান শক্তি আছে সৰ্বোচ্চ উজাৰি আমি যুঁজিম আৰু বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিম এইটো আমাৰ জাতীয় দায়বদ্ধতা জাতিটোৰ কাৰণে জনতাৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ অসমৰ সকলো জাতি জনগোষ্ঠী সেইকাৰণে আমি ইনক্লুচিভ জাতীয়তাবাদ য'ত প্ৰতিটো জাতি জনগোষ্ঠীয়ে অসমৰ মাটিত যাতে মৰ্যাদা অনুভৱ কৰে সমমৰ্যাদা সম উন্নয়ন সম অধিকাৰৰ স্বপ্নলৈ আমি আমাৰ দলে আৰম্ভণিৰে পৰা কাম কৰি আহিছো সেইকাৰণে আমাৰ এই কথা বতৰাবোৰত কোনো ধৰণৰ কনফিউজন নাই আমাৰ কোনো ধৰণৰ তৈল্যমৰ্দনো নাই তুখামুটো নাই আমি সংবিধান প্ৰদত্ত যিটো চিন্তা সেই চিন্তাকে আমাৰ দলৰ যিটো দৃষ্টিভংগী সেইটোকে মুকলিমূৰীয়াকৈ কম সেইকাৰণে কোনো কথা কোনো এটা ইছ্যুত আমি কেতিয়াও আমাৰ ডুৱেল মিনিং থকা কোনো কথা নাই ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক অসমৰ মাটিৰ পৰা বিতৰণ কৰিবই লাগিব তাৰ কোনো বিকল্প নাই তাৰ কোনো যদি কিন্তু পৰন্তু নাই আমাৰ দৃষ্টিত ৫৩ বছৰৰ অচিনাকি মানুহৰ বোজা অসমৰ মাটিত জাপি দিয়াৰ মহা খলনায়কগৰাকী কোন হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে কৰাৰ কাৰণে ৫৩ বছৰ অতিৰিক্ত বিদেশীৰ বোজা আমি ল'ব লগা হৈছে হিমন্ত বিশ্ব শৰ্মাই ৰাতি তেওঁৰ কৌতুক চাবলৈ মন গ'লে বেলেগৰ লাইভ চাব লাগে বুলি যিটো কথা কৈছে তেওঁ বুজি পোৱা নাই যে তেওঁৰ কৰ্মকাণ্ডই অসমৰ সমাজ জীৱনত অতি উচ্চ মান বিশিষ্ট এগৰাকী কৌতুক অভিনেতা হিচাপে তেওঁক পৰিণত কৰিছে এই কথা তেওঁ প্ৰমাণ কৰি দিলে যে তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ উপযুক্ত মানুহ নহয় তেওঁৰ নিজৰ কাম কাজে প্ৰমাণ কৰি দিলে আৰু চৰকাৰী অনুষ্ঠানত চৰকাৰী ধন খৰচ কৰি ব্যক্তিগত আক্ৰমণ মানুহৰ মাজত এটা নিম্ন ৰুচিৰ কথা বতৰা চৰ্চাৰ পিছত অসমৰ ৰাইজে উপলব্ধি কৰিছে যে তেওঁ নিজেই নিজকে কৈ দিছে মই মুখ্যমন্ত্ৰী হ'বলৈ উপযুক্ত নহয় মই এগৰাকী অনুপযুক্ত মুখ্যমন্ত্ৰী মই এগৰাকী নিম্ন ৰুচিৰ এগৰাকী মুখ্যমন্ত্ৰী গতিকে এই কথা অসমৰ জনগণে উপলব্ধি কৰিছে সেইকাৰণে যিমান তেওঁ এইবোৰ ক'ব সিমানে তেওঁ এগৰাকী কৌতুক অভিনেতা কমেডিৰ এটা চৰিত্ৰ হিচাপে অসমৰ মুখ্যমন্ত্ৰী পৰিগণিত হৈছে আৰু এই কথা ঠিক যে বিগত সময়ছোৱাৰ যিবোৰ কথা বতৰা তেখেতৰ আছে এই কথা বতৰাবোৰ আমি যেতিয়া আৰম্ভ কৰিম তেওঁ পলাবলৈ অসমত তৎ নাপাব কেনেকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হ'ব লগা হৈছিল ৰাতিৰ ভিতৰতে আপোচ কৰি কেনেকৈ কংগ্ৰেছত যোগদান কৰিলে তাৰ আগত আলফাৰ নামত কি কৰিলে ছদ্মবেশী আলফাৰ নামত কি কৰিলে সেই সকলো কথা মানুহে জানে লুই বাৰ্জাৰ কেলেংকাৰীৰ নাম তেওঁৰ নামত কেনেকৈ সাঙুৰি খাই পৰিলে লুই বাৰ্জাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী উত্তৰ কাছাৰ তেওঁ যি কেলেংকাৰী এই কেলেংকাৰীত তেওঁৰ নাম সাঙুৰ খাই পৰাৰ পাছত তেওঁ কেনেকৈ নিজে পৰিত্ৰাণ পাবৰ কাৰণে বিজেপিত জঁপিয়াই পৰিলে এই কথা অসমৰ ৰাইজে জানে গতিকে মুখ্যমন্ত্ৰীকো আমি কৈছো আপোনাৰ কথা ক'লে আপুনি তৎ নাপাব চিনাকি ৰাজনীতি কৰাৰ পাছতো আপুনি ব্যক্তিগত আক্ৰমণৰ যি লক্ষ্য কৰি লৈছে যি ধৰণৰ নিম্ন ৰুচিৰ কথা বতৰা আৰম্ভ কৰি অসমৰ সমাজ আৰু গণতান্ত্ৰিক পৰিৱেশটো যি ধৰণে বিনষ্ট কৰিব খুজিছে ভাবিছে যে এই কথা বতৰাৰে বেলেগ এটা দিশত ডাইভাৰ্ট কৰিব পাৰিব ইছ্যু আমাৰ যি মৌলিক কথা সেই কথা বতৰাবোৰ আমি কেতিয়াও পাহৰি নাযাওঁ আপোনালোকে বিদেশী মানুহক ইয়াৰ পৰা টালি টোপোলা বান্ধি যাব লাগিব বুলি কোৱা অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ অসম চুক্তি ৬ নম্বৰ দফাৰ প্ৰতিবেদন আজিলৈকে গ্ৰহণ নকৰা অসমৰ মানুহক ৫৩ বছৰ অতিৰিক্ত বিদেশীৰ বোজা দিয়া মূল্য বৃদ্ধি তেওঁলোকে নিয়ন্ত্ৰণ কৰিম বুলি কৈ মূল্য বৃদ্ধিৰ হাৰ জাপি দিয়া ৫০,০০০ বিঘা আমাৰ জনজাতীয় মানুহৰ মাটি কাঢ়ি লৈ আম্বানী আদানীক দিয়া যিবোৰ মৌলিক কথা ৩১ লাখ নিবনুৱা যুৱক যুৱতী আজিও চাকৰি বাকৰি নোপোৱাকৈ আছে ২,১৬,০০০ ঋণৰ বোজা এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আমিও লৈ যাম যিমান ব্যক্তিগত আক্ৰমণ নকৰক লাগিলে মূল ইছ্যু যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰাত চূড়ান্তভাৱে বিফল হৈছে আৰু সেইকাৰণে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা ব্যৰ্থতা ঢাকিবৰ কাৰণে এনেকুৱা ধৰণৰ তৰল স্থূল কথাৰ
আলোচনাৰে মানুহক যাতে গোটেই সকলোকে ব্যস্ত কৰি ৰাখিব পাৰে তাৰ কাৰণে এই কথা বতৰাৰ আশ্ৰয় লৈছে। কিন্তু আমি লক্ষ্যৰ পৰা বিচলিত হোৱা নাই নহওঁ, আৰু সেইকাৰণে এনেকুৱা ধৰণৰ কথা বতৰাৰ মাজত সীমাবদ্ধ কৰি ৰাখিব খুজিলে তেওঁক সুধিব লাগে, ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিল, হ'ল নে নাই হোৱা? স্বাৱলম্বী হ'ম বুলি কৈছিল, তেওঁক সুধিব লাগে যে আপোনাৰ দিনত কিহত স্বাৱলম্বী হ'ল? চাউলত হ'ল নে মাছত হ'ল নে মাংসত হ'ল? উত্তৰ দিয়ক। বৃহৎ নদী বান্ধৰ আপোনালোকে বন্ধ কৰিম বুলি কৈছিল, বন্ধ কৰিলে নে আকৌ খুলিলে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত দিম বুলি কৈছিল, দিব পাৰিব নে নোৱাৰিব? এই প্ৰশ্ন উত্থাপন কৰিব। সেই প্ৰশ্নবোৰ যেতিয়া মানুহে লৈ যাব, সেই প্ৰশ্নবোৰ উত্থাপন কৰিব, তেতিয়াই তেওঁৰ যিটো এজেণ্ডা, এই যিমানবোৰ কথা কৈছে পাতল কথা কৈ মানুহক তাত যাতে আবদ্ধ কৰি ৰাখিব পাৰে, এইটোৱে তেওঁৰ মূল চিন্তা। গতিকে আমি মৌলিক প্ৰশ্নবোৰলৈ ঘূৰি আহিব লাগিব। মূল কথাবোৰ জনতাৰ যিবোৰ বিষয়, জনগণক ঠগ প্ৰবঞ্চনা কৰা, কৰ কাটলৰ বুজাই কুঁৱা কৰি পেলোৱা এখন সমাজ, ভয় ভাবুকি দি মানুহক যেনেকৈ তেওঁলোকে চাৰিওফালে বিভ্ৰান্ত কৰিব খুজিছে, চাৰিওফালে মানুহক এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে, সেই পৰিৱেশৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আগন্তুক দিনসমূহত আমি এই বিষয়বোৰ জনতাৰ মাজলৈ লৈ গৈ এই যিটো জনবিৰোধী চৰকাৰৰ যিবোৰ নীতি, সেই নীতিবোৰ মানুহক যাতে সজাগ সচেতন কৰিব পাৰোঁ, আৰু বিজেপিৰ বিৰুদ্ধে যাতে সকলোৱে ঐক্যবদ্ধভাৱে 2026 চনৰ নিৰ্বাচনত যাতে তেওঁলোকে জঁপিয়াই পৰিব পাৰে, তাৰ কাৰণে আমাৰ দলৰ সকলো কৰ্মকৰ্তাই সেই বিষয়বোৰ আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। পাতল চিন্তা, স্থূল কথা বতৰাই যাতে আমাৰ ৰাজনৈতিক যিটো পৰিৱেশ, সেই পৰিৱেশটো যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব, বা সকলোৱে তেওঁলোকৰ এই ষড়যন্ত্ৰৰ জালখনত যাতে কোনেও ভৰি নিদিয়ে। ছ'চিয়েল মিডিয়াত এনেকুৱা নেতিবাচক আলোচনা কৰাৰ মানুহৰ এংগেজমেণ্ট বিচাৰে, নেতিবাচক কথা বতৰাৰ আলোচনাত ফেচবুক, টুইটাৰ এইবোৰত যাতে জনগণ ব্যস্ত হৈ থাকে, যাতে প্ৰশ্ন নকৰে যে মোৰ চাকৰি কি হ'ল, মই আত্মসংস্থাপনৰ বাট কিয় বিচাৰি পোৱা নাই, যাতে প্ৰশ্ন নকৰে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত দিম বুলি কৈছিল, কিয় দিয়া নাই, আমাৰ মাটি 50,000 বিঘা মাটি কিয় আম্বানী আদানীক দি দিয়া হৈছে, এই প্ৰশ্ন যাতে মানুহৰ মনলৈ নাহে, এই প্ৰশ্নবোৰ যাতে কৰিব নোৱাৰে, সেইকাৰণে সেই কথাত সীমাবদ্ধ কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ এইটো কুটকৌশল আৰু ষড়যন্ত্ৰ। এটা বিষয় উলিয়াই দিয়ে, সেই বিষয়টোক যাতে 5 দিন চলি থাকে, তাৰপিছত আৰু এটা নতুন বিষয়, কিন্তু মূল বিষয়বোৰত আমি প্ৰশ্ন আনিব লাগিব। বিধানসভা নিৰ্বাচনৰ আগত চাহ বাগিচাৰ মানুহৰ হাতে হাতে মাটিৰ পট্টা দি দেখুৱাওক, যিটো আমি দাবী কৰি আহিছিলোঁ। আমাৰ দাবী যে বিধানসভা নিৰ্বাচনৰ আগত চাহ জনগোষ্ঠীয় মানুহ, খিলঞ্জীয়া মানুহৰ হাতত যিসকলে বসুন্ধৰা 1, 2 আৰু 3ত মাটিৰ পট্টা বনাই, তেওঁলোকক পট্টা দি দেখুৱাওক। তথ্য সহকাৰে কথা বতৰা কৈ এই বিষয়বোৰত যদি তেওঁলোকক আমি জব্দ কৰিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে অসমৰ ৰাইজ সাজু হৈ আছে। তেওঁলোকক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে, পাতল কথা, কিছুমান শ্লোগানধৰ্মী কথা বতৰাই মানুহক তেওঁলোকে বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে ৰাইজকো ক'ব খোজোঁ যে আপোনালোকেও যি আঁচনিয়ে পাই ল'ব, কাৰণ এয়া জনতাৰ ধন, আপোনাৰ মোৰ কষ্টোপাৰ্জিত ধন। দিন ৰাতি একাকাৰ কৰি শৰীৰৰ ঘাম মাটিত পেলাই কৰ দিছোঁ, খাজানা দিছোঁ, তাৰ পইচাৰে আমাক আঁচনিৰ ধন দিছে, তাৰ কাৰণে আমাৰ মগজটোক কিনিব নোৱাৰিব, বিবেকক কিনিব নোৱাৰিব। আৰু আগন্তুক দিনসমূহত আমি আশা ৰাখিছোঁ অসমৰ মাটিত জাতীয়তাবাদৰ যি যাত্ৰা আৰম্ভ হৈছে, আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তি অসম জাতীয় পৰিষদে যি ধাৰা আৰম্ভ কৰিছে, সেই ধাৰাৰ যোগেদি আমি অসমৰ প্ৰতিটো প্ৰান্তৰ সকলো জাতি জনগোষ্ঠীক সেই আঞ্চলিকতাবাদী চেতনাৰ প্ৰতি সকলোকে আকৰ্ষিত কৰিব পাৰিম। ঘৰে ঘৰে উপাৰ্জন, এইটো আমাৰ দৃষ্টিভংগী। অসম প্ৰথম, সদায় আৰু চিৰদিন। অসমৰ সমাজ, অসমৰ জাতীয় জীৱনৰ কাৰণে আমি সদায় নিজৰ জীৱন উৎসৰ্গা কৰি আমি সকলোৱে সদায় কাম কৰি যাম, সেই চিন্তাৰে আমি সকলো ব্ৰতী। সেইকাৰণে প্ৰতি ঘৰ পৰিয়াল, প্ৰতিগৰাকী ব্যক্তিক সেই আদৰ্শসমূহ, জাতীয়তাবাদৰ আদৰ্শসমূহ, সেই চৰকাৰে কৰা অন্যায়বোৰ প্ৰত্যক্ষকে বুজাই আগন্তুক দিনসমূহত যাতে এই যাত্ৰাত চামিল কৰিবৰ কাৰণে সকলোকে আগবঢ়াই লৈ আহে, মই আশা ৰাখিছোঁ। আমি সকলোৱে মিলি আগন্তুক দিনসমূহত আমাৰ জাতীয়তাবাদৰ এই ধাৰাটো অধিক শক্তিশালী হ'ব, আৰু বহু ব্যক্তি আমাৰ এই ধাৰাটোত অসম জাতীয় পৰিষদৰ লগত চামিল হ'বৰ কাৰণে, যোগদান কৰিবৰ কাৰণে কথা বতৰা চলি আছে। মই ভাবোঁ যে খুব সোনকালে অসমৰ মাটিত এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক এটা ধাৰাৰ যিটো ধুমুহা, সেই ধুমুহা খুব সোনকালে আৰম্ভ হ'ব। ভাল খবৰ অসমৰ ৰাইজে খুব সোনকালে পাব। প্ৰথম লক্ষ্য অসমৰ মাটিৰ পৰা বিজেপিক ওফৰাই পঠাবৰ কাৰণে ঐক্যবদ্ধভাৱে যুঁজ দিম আগন্তুক 2026 চনত। পৰৱৰ্তী দিনসমূহত জাতীয়তাবাদৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে গাঁৱে ভূঞে আমি প্ৰান্তে প্ৰান্তে, ঘৰে ঘৰে প্ৰতিগৰাকী মানুহক জাতীয়তাবাদৰ আদৰ্শ বিয়পাই দিবৰ কাৰণে আমি এগৰাকী জাতীয় সৈনিক আৰু সেৱক হিচাপে আমি কাম কাজ কৰিম। আৰু আজিৰ পৰাই অসম জাতীয় পৰিষদে নতুন
বল লৈ নতুন শক্তিৰে অসমৰ মানুহৰ মাজত জাতীয়তাবাদ শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামখন অধিক গতিশীল কৰি আগবঢ়াই লৈ যাবৰ কাৰণে আমি সকলোৱে যুঁজিম, দিন ৰাত একাকাৰ কৰি যুঁজিম আৰু আমি যুঁজি আমি জয়লাভ কৰি আগন্তুক দিনসমূহত অসমৰ মাটিত বিজেপিৰ এই ভয়াৱহ যিটো সাম্প্ৰদায়িক ৰাজনীতি ইয়াৰ অৱসান ঘটাম।